শোকৰ বাৰ্তাটো আমি দিব বিচাৰিছোঁ। প্ৰাগজ্যোতিকাময় কামৰূপিকাময় নিজৰা লাস্যময়ী চিৰ সুষমামণ্ডিত প্ৰাগজ্যোতিষ কামৰূপৰ জীয়ৰী স্বদেশ প্ৰেমৰ অমৰ সত্তা জনসংগ্ৰামৰ জয়ধ্বনি আমাৰ সৰ্বপূজনীয় মাতৃ প্ৰিয়দা গগৈৰ বিয়োগত শিৱসাগৰ জিলা সাহিত্য সভাই গভীৰ শোক প্ৰকাশ কৰিছে। ৬০ দশকত অসম মুলুকত যি সময়ত সামাজিক কাম কাজত মহিলাসকল সংকুচিত হৈ আছিল, সেই সময়ত তেওঁ দুৰন্ত সংগ্ৰামী সত্তা হৈ সমাজক নেতৃত্ব দিব পাৰিছিল। সৰুকালতেই ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সংস্পৰ্শ লাভ কৰা প্ৰিয়দা গগৈয়ে পৰৱৰ্তী সময়বোৰত এগৰাকী সাহসী আৰু যুক্তিবাদী নাৰী হিচাপে সমাজক নেতৃত্ব দিয়ে। মাতৃভূমিক প্ৰাণ ভৰি ভালপোৱা প্ৰিয়দা গগৈয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিকে মুখ্য কৰি অনেক জাতীয় সংগঠনক সন্মুখৰ পৰা নেতৃত্ব দিলে। মানৱ দৰদী দুৰ্গত বঞ্চিতসকলৰ ত্ৰাণকৰ্তা আদৰ্শ মাতৃ সমাজৰ যোগ্য অভিভাৱক আদিৰ অপাৰ গুণেৰে মহিমা মণ্ডিতা এইগৰাকী মাতৃৰ বিয়োগত ব্যথিত হৈ শিৱসাগৰ জিলা সাহিত্য সভাই পুণ্যাত্মাৰ চিৰশান্তি কামনা কৰিছে। লগতে মুক্তিৰ জুই জ্বলাই বন্দীশাল বৰণ কৰিব জনা দুৰ্মদ সত্তা এতিয়াৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত অখিল গগৈ ডাঙৰীয়াসহ তেখেতৰ পৰিয়ালৰ মংগল কামনাৰে ভগৱন্তৰ প্ৰতি নিবেদন কৰে প্ৰাৰ্থনা। সেই সবল কণ্ঠ, সেই প্ৰাগজ্যোতিষৰ ফুলতী আইদেউ যাচিছোঁ প্ৰণাম। যোগেশ কিশোৰ ফুকন সভাপতি, মনোজ কুমাৰ গগৈ সম্পাদক আৰু ডক্টৰ জীৱন কলিতা উপসভাপতি শিৱসাগৰ জিলা সাহিত্য সভা। আমি শিৱসাগৰ জিলা সাহিত্য সভাই এই শোকৰ বাৰ্তাটো আপোনাক প্ৰদান কৰিছোঁ।